খাটাংপানী বন আঞ্চলিক বন বিষয়াৰ বৃহৎ সাফল্য 30 লক্ষাধিক মূল্যৰ দুটা হাতী দাঁতসহ এটা চোৰাং চিকাৰী আটক মাৰ্ঘেৰিটাৰ বৰডুমচাৰ পৰা আটক পাস্কেল ভেংৰা নামৰ দুধৰ্ষ চোৰাং চিকাৰীটো খাটাংপানী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ে চলোৱা এক অভিযানত বন্যহস্তীৰ দুটা দাঁতসহ আটক পাস্কেল ভেংৰা চোৰাং চিকাৰী পাস্কেল ভেংৰাৰ ঘৰ বৰডুমচাৰ কৰিয়াজান মিলিটাৰী বস্তিত বুলি জানিব পৰা গৈছে খাটাংপানী আঞ্চলিক বন বিষয়া শ্ৰৱণ শইকীয়াৰ নেতৃত্বত চলোৱা এক অভিযানত আটক দুধৰ্ষ চোৰাং চিকাৰী পাস্কেল ভেংৰা চোৰাং চিকাৰী পাস্কেল ভেংৰাৰ জিম্মাৰ পৰা মাটিত পুতি থোৱা দুটা বন্যহস্তীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয় জানিব পৰা অনুসৰি পাস্কেল ভেংৰা দীৰ্ঘদিনৰ পৰা চোৰাং চিকাৰৰ সৈতে জড়িত আছিল মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট টাইম 60 অসম Gimana rasanya? Udon? Masih tahu. আপোনালোকে এক বৃহৎ অভিযান চলোৱা বুলি আমি গম পাইছিলোঁ আৰু কি উদ্ধাৰ হৈছে কিমান টকাৰ মূল্য হ'ব কি ক'ব হয় তো আমি বিশেষ চ'ৰ্চৰ পৰা কালি গম পালোঁ যে তেওঁলোকৰ হাতত মানে দুটা হাতী দাঁত আছে আৰু সেই সূত্ৰে আমি সেই গাঁওখনত আমি তালাচী চলাইছিলোঁ তালাচী চলোৱাৰ ভিতৰত এজন মানুহ আমি সোধ পোছৰ কাৰণে লৈ আহিছিলোঁ তেওঁৰ পৰা গোটেই কথাখিনি গম পালোঁ যে মেইন একিউজ মানে যিজন আমি আনিছোঁ ভেংৰা পাৰ্টি বা তেওঁ মেইন একিউজ কিন্তু তেওঁক যোৱাকালি নাপালোঁ তো আজি পুৱাতে আৰু 4:30 বজাত তেওঁক পাওঁ আৰু তেওঁৰ ঘৰতেই আমি দুটা হাতী দাঁত প্ৰায় 20 লাখ টকাৰ মূল্যৰ হ'ব নেকি সম্ভৱ বজাৰ মূল্য ইমান সবিশেষ নাজানো দুটা হাতী দাঁত পাইছোঁ আৰু মানুহজনকো পাইছোঁ তো আমি তেনেকৈ লৈ অহা হ'ল